নমস্কাৰ স্বাগতম জনাইছো আইএনএ নিউজ আসামলৈ এই মুহূৰ্তত পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ অনাৰ চেষ্টা কৰিছো আগবাইছো প্ৰথমটো বাতৰিলৈ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ ধিংকাণ্ডৰ পৰা আৰম্ভ কৰি মিয়া প্ৰসংগ আৰু জনগাঁথনি পৰিৱৰ্তনলৈ 11টাকৈ ডাঙৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবাইছো দ্বিতীয়টো খবৰলৈ সদনত অখিল গগৈ আৰু পীযুষ হাজৰিকাৰ মাজত বাক বিতণ্ডা অখিল গগৈৰ এটা মন্তব্যৰ পিছতে গৰজি উঠিল মন্ত্ৰী পীযুষ হাজৰিকা আগবাইছো পৰৱৰ্তী বাতৰিলৈ হাতত মাত্ৰ 5টা দিন 1 তাৰিখৰ পৰা লাখ লাখ লোকে লাভ কৰিব ৰেচনৰ চাউল ৰেচন নাপালে দিব পাৰিব অভিযোগ ৰেচন নাপালে কল কৰক 1967 অথবা 1800345361 নম্বৰত কল কৰক আৰু অভিযোগ দাখিল কৰক আগবাইছো পৰৱৰ্তী বাতৰিলৈ ৰাজ্যত বিবাহক লৈ শীঘ্ৰেই আহিব নতুন আইন বিয়াৰ ছমাহ আগতে দিব লাগিব নটিচ পৰিচয় গোপনে ৰাখি কৰাব নোৱাৰিব বিয়া সদনত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা আগবাইছো পৰৱৰ্তী বাতৰিলৈ আপোনালোকে আজি কৈছে আপোনালোকে গোটেই অসমখন লবই আৰু মই কৈছো লবলৈ নিদিও বিধানসভাত বিৰোধীক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবাইছে পৰৱৰ্তী বাতৰিলৈ সদনত মুখ্যমন্ত্ৰীৰ ৰুদ্ৰৰূপ শংকৰদেৱ মাধৱদেৱ থকা স্থানত মাত্ৰ 40 ঘৰ অসমীয়া পৰিয়াল থকাটো দুৰ্ভাগ্যজনক অসমীয়া ঘৰক সুৰক্ষা দিবলৈ শেৰমান আলী কোন শেৰমান আলী ঘৰ কা না ঘাট কা এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগবাইছে পৰৱৰ্তী বাতৰিলৈ ৰাতিৰ ভিতৰতে ছোৱালী পলুৱাই আনিব নোৱাৰিব বিয়াৰ বাবে ছমাহ পূৰ্বে কৰিব লাগিব আবেদন ভুৱা পৰিচয় প্ৰতিশ্ৰুতিৰে অন্য ধৰ্মৰ যুৱতীক পলুৱাব নোৱাৰিব এপ্ৰিলত আহিব নতুন আইন আগবাইছো পৰৱৰ্তী বাতৰিলৈ অসমত কেৱল অসমীয়াহে লাভ কৰিব চাকৰি সদনত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শীঘ্ৰেই আহি আছে আইন কোট ওলাইছে নতুন চাকৰি ইতিমধ্যে শীঘ্ৰেই নতুন আইন আহিব অসমত কেৱল অসমীয়াহে লাভ কৰিব চাকৰি আগবাইছো পৰৱৰ্তী বাতৰিলৈ মই মিয়া মুছলমানক অসম লবলৈ নিদিও নামনিত মিয়া যাব নোৱাৰিব উজনিলৈ পৰিস্থিতি বেয়া হলে নিৰাপত্তা নাপাব মিয়াই সদনত মিয়া বিৰোধী স্থিতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগবাইছো পৰৱৰ্তী বাতৰিলৈ অসম মিয়ালেণ্ড নহব উজনিৰ প্ৰৱেশ নিষেধ মিয়াৰ অসমীয়াই বেয়া পোৱা কাম কৰিব নোৱাৰিব মিয়াই মিয়াক লৈ উত্তাল সদন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য দৰ্শক আজিৰ এইকেইটা বাতৰি কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব আৰু একোটাকৈ শ্বেয়াৰ কৰি দিয়ক প্ৰত্যেকলৈ আৰু আজিৰ এই ভিডিঅ'টো ইমান দূৰলৈ চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক আইএনএ নিউজ আসাম।